মই বৰ্তমান উপস্থিত আছো ভাৰত বাংলাদেশ সীমান্ত অসম মেঘালয় সীমান্তৰ যি ঝগৰাচৰ গাঁও পঞ্চায়ত আছে সেই ঝগৰাচৰ গাঁও পঞ্চায়তত সুইচ গেটৰ নামত বিয়াগুম কেলেংকাৰী সংঘটিত হৈছে আৰু কৃষকসকলৰ মাজত পানী বিচাৰি হাহাকাৰ। ভিডিঅ' সামগ্ৰিক দৃশ্যটো দেখুৱাবলৈ অনুৰোধ জনাম। পোনপটীয়া সম্প্ৰচাৰযোগে প্ৰায় নিউজ দৰ্শকক দেখুৱাম যে আচলতে অসম মেঘালয় সীমান্তৰ ভাৰত বাংলাদেশ সীমান্তৰ ঝগৰাচৰ গাঁও পঞ্চায়তত এখন সুইচ গেট দিয়া হৈছে। বৃহৎ টকা দিয়া হৈছে। ইয়াত প্ৰায় 15 কোটি টকাৰ এটা আঁচনি। এই আঁচনিৰ নামত বিয়াগুম কেলেংকাৰী সংঘটিত কৰিছে ঠিকাদাৰ আৰু তাৰ ফলত সাধাৰণ কৃষকসকলৰ মাজত বৰ্তমান হাহাকাৰ পৰিস্থিতি সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। যি সময়ত ডিজেলৰ দাম প্ৰায় চেঞ্চুৰী চুই তেনেকুৱা অৱস্থা আৰু সেই সময়ত পানী বিচাৰি হাহাকাৰ পৰিস্থিতি কৰিবলগীয়া হৈছে এই অঞ্চলৰ ক্ষুদ্ৰ কৃষকসকলৰ মাজত। আৰু সেইখিনি ভিজুৱেল দেখুৱাইছোঁ যে আচলতে ইয়াত হাজাৰ বিঘা কৃষিভূমি আছে আৰু কৃষিভূমিত পানী যোগানৰ যি ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল, যাৰ বাবে অসম চৰকাৰে ইয়াত প্ৰায় 15 কোটি টকা আবণ্টন দিছে। সেই আঁচনিত বিয়াগুম কেলেংকাৰী সংঘটিত কৰিছে ঠিকাদাৰ। আৰু যিখিনি ভিজুৱেল দেখুৱাইছে যে আচলতে খেতি পথাৰৰ দৃশ্য, হাজাৰ বিঘা কৃষি পথাৰ এনে পৰি আছে। ইয়াত বৰ্তমান খেতি কৰাৰ উপযোগী নহয়, যিহেতু পানী যোগান পোৱা নাই। তাৰ বাবে কিন্তু দেখা গৈছে সাধাৰণ ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। যিসকল কৃষক সেইসকল কৃষকৰ মাজত মই ইয়াত বয়োজ্যেষ্ঠ এজন ব্যক্তি আছে, কথা পাতিবলৈ চেষ্টা কৰিম যে আচলতে কি ক'ব, এই কামটো কিমান দিন আগত কৰা হৈছে আৰু কেনেধৰণৰ দুৰ্নীতি সংঘটিত হৈছে? প্ৰায় 11 বছৰ হয় কামখন হৈছে, কিন্তু পানী পোৱা নাই। প্ৰায় 900,000 বিঘা মাটি ইয়াত পানী দিব কওঁতে আজি প্ৰায় 9-10 বছৰ 11 বছৰ হৈ গ'ল, কিন্তু পানী পোৱা নাই। পানী নোপোৱাৰ কাৰণে পাব্লিকে হাহাকাৰ, পানী বেগৰে খেতি কৰিব নোৱাৰে, এনেকুৱা অৱস্থা হৈছে। যদি এই যিবিলাক পানী বা পইচা দিছে, পইচাখিনি কাম কৰিলেও অন্তত পাব্লিকে উপকৃত হ'লে হয়, কিন্তু পইচা উঠাইছে না কি বাৰবাৰ আমরা অনুরোধ করা সত্ত্বেও এবার মানে সেই সুইচ গেটৰ যিটো আছে গেটটো আছে, গেটটো ক'লেও যে বোলে তলত মানে মাটি নাপায়, এওঁলোকে নকৰিলে লাষ্টত সি মানে ৰং চং লগাই মানে পইচাখিনি উঠাইছে বুলি শুনিছোঁ আৰু কি। তাই এইটো পানী ইয়াৰ আছিল আলতাপ, এই কুকুৰমাৰা আলতাপ ঠিকাদাৰো আছিল। আৰু সেইটোৰ আছিল যিটো এইটো আছিল ৰঞ্জু ধুবুৰীৰ ল'ৰা এজন মাৰোৱাৰী মানুহ। তো গতিকে অতি সত্তৰ যদি কাম কৰে বা যদি পাব্লিকের উপকার কৰিব পাৰে তেনেহ'লে ভাল কথা। যদি নহয় তাহলে আমালোকে দুখীয়া মানুহ আমালোকে কি কৰিম? কাৰ লগত যদি আমি কেইবাৰ ইঞ্জিনিয়াৰ তাত গৈছিলোঁ, হ'ব কাম হ'ব, এতিয়ালৈকে হোৱাই নাই। আজি প্ৰায় 10-12-13 বছৰ হৈ পৰি আছে। লাখ টকা খৰচ কৰিছে, কিন্তু কোনো লাভ হোৱা নাই। এই কেনেল আছিল, ৰাস্তা ইপিনে ৰাস্তা আছে, ইপিনে ব্ৰিজ এবাৰ দিলে ব্ৰিজটো ভাঙি গ'ল। ব্ৰিজতো লাখ টকা খৰচ কৰিলে। ব্ৰিজৰ কণ্ট্ৰেক্টৰটো আলাদা আছিল, কিন্তু এইটো কণ্ট্ৰেক্টৰ আছিল ধুবুৰীৰ অঞ্জু ভুত্ৰা বুদ্ধি কয় নেকি, অঞ্জু ভুত্ৰা। আৰু সেই ৰঙৰ কাম আছিল কুকুৰমাৰা আলতাপ ঠিকাদাৰ। কিমান টকাৰ কাম আছিল এইটো? মোৰ জানা মতে বহু টকাৰ কাম, প্ৰায় 14-15 কোটি টকাৰ কাম এইটো, কিন্তু কামৰ একো হোৱা নাই। পাব্লিকৰ জমিবিলাক নষ্ট কৰি আছে। প্ৰায় 900,000 বিঘা মাটি নষ্ট হৈ আছে এই পানীৰ কাৰণে। হয়, নিশ্চয়কৈ ইয়াত কিন্তু দেখা গৈছে বহিৰাজ্যৰ পৰা মাৰোৱাৰীসকল বাহৰ পাতি থাকি অসমৰ বিভিন্ন প্ৰান্তত কাম ঠিকা লৈছে আৰু সেই কামসমূহত বিয়াগুম কেলেংকাৰী সংঘটিত কৰিছে। আৰু দক্ষিণ আমাৰ জিলা প্ৰশাসনক অনুৰোধ জনাম বা অসম চৰকাৰক আমি অনুৰোধ জনাম, সেই অঞ্চলৰ দৃশ্য দেখুৱাইছে ভিডিঅ' জাৰ্নেলিষ্ট দিলৱাৰ হুছেইনে যে আচলতে হাজাৰ বিঘা কৃষিভূমি ইয়াত আছে। আৰু কৃষিভূমি থকাৰ ফলতো কিন্তু দেখা গৈছে এই অঞ্চলৰ প্ৰতি যেনেধৰণৰ গুৰুত্ব প্ৰদান কৰিব লাগিছিল অকল আঁচনি দিয়েই দায় সামৰিছে অসম চৰকাৰ। আৰু ইয়াৰ প্ৰতি যি কৃষকসকল আছে সেই কৃষকসকলৰ প্ৰতি যি দায়বদ্ধতা থাকিব লাগিছিল, সেইসকল কৃষকৰ বাবে যি সুব্যৱস্থা, পানী যোগানৰ সুব্যৱস্থা কৰিব লাগিছিল, তেনেকুৱা কিন্তু কোনো ধৰণৰ ব্যৱস্থাই গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। তাৰ ফলত সাধাৰণ কৃষকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। আৰু বৰ্তমান হাহাকাৰ পৰিস্থিতিত ভুগিছে অসম মেঘালয় সীমান্ত বা ভাৰত বাংলাদেশ সীমান্তৰ ঝগৰাচৰ গাঁও পঞ্চায়তৰ কৃষকসকল।